অভয়পুৰীত শোকাবহ ঘটনা। বঙাইগাঁও জিলাৰ অভয়পুৰীৰ লতিবাৰী তৃতীয় খণ্ডত শোকাবহ ঘটনা সংঘটিত হৈছে। মানাহ নৈৰ গৰাখহনীয়াত মছজিদ ৰক্ষা কৰিবলৈ গৈ এজন লোকৰ মৃত্যু হোৱা লোকজনৰ নাম আনোৱাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে। আজি পুৱা সংঘটিত হৈছে এই শোকাবহ ঘটনাটো। মানাহ নদীৰ তীব্ৰ গৰাখহনীয়াত ইতিমধ্যে বহু লোকৰ ঘৰ জাহ গৈছে। মছজিদ এটা গৰাখহনীয়াত জাহ গৈ থকাৰ সময়তে কিছু অংশ ৰাইজে উদ্ধাৰৰ প্ৰচেষ্টা চলাই থকাৰ সময়তে এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়। উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি এক গভীৰ শোকৰ ছায়া পৰিছে। নিউজ ডেস্ক নৰ্থ ইষ্ট অসম। আজি পুৱা 6 বজাত আমাৰ লতিবাৰী পাৰ্ট 3 মানাহ নৈৰ পাৰত আমাৰ মছজিদ ঘৰ এটা আছে। মছজিদ ঘৰ নদীৰ পাৰত এই মছজিদ ঘৰ বছৰ ক্ষেত্ৰত তেখেতে মছজিদ ঘৰত গৈছিল, খহনীয়া হৈ আছিল। মছজিদ ঘৰৰ এটা পাত ভাঙি তেখেতৰ মূৰত লাগি মৃত্যুবৰণ কৰিছিল। মছজিদ ঘৰ বচাব গৈছিল। বচাব যাওঁতে মছজিদ ঘৰৰ এটা পাত ভাঙি তেখেতৰ মূৰৰ ওপৰত পৰিছে। লগে লগে তেখেতে ডেড হৈছে। জাগাটোৰ নাম লতিবাৰী পাৰ্ট 3 আৰু তেখেতৰ নাম আনোৱাৰ হুছেইন। দেউতাকৰ নাম গুল মাজম, লতিবাৰী পাৰ্ট 3 আৰু তেখেতৰ বয়স 50 বছৰ।